Hi friends, welcome to my new channel Most Akasam KSAD Friends Academy Friends, ইয়াতে আপোনালোকৰ স্ক্ৰীনত মই এখন দেখাই দিছোঁ বেনাৰ তো জানে কি খাব ভাল পায় তো ইয়াৰে অৰ্থ সকলো বুজাই দি আছোঁ আৰু এখন দেখা পাইছে তো বাইট মি বুলি আৰু প্লাছ এনেকৈ চিকেন বিৰিয়ানী কিবা কিবি ফাষ্ট ফুডৰ গোটেই মানে আইটেম তো সকলো কথা কৈ আছোঁ এইবোৰ কিয় দিছোঁ আপোনালোকৰ সকলো চাব স্কিপ নকৰাকৈ তো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি ভাল লাগে তো লাইক কমেণ্ট চেনেলটোৰে ছাবস্ক্ৰাইব কৰিব এই ফাষ্টফুডৰ আইটেমবোৰ আপোনালোকক স্ক্ৰল কৰি কিয় দেখুৱাই আছোঁ চাই লওক আৰু ইয়াতে লিখা আছে বহুত টংলা ৰেষ্টুৰেণ্টৰ নাম যেনে নন্দিনী তাৰপিছত TFC তাৰপিছত SB কেফে বহুত কিবা কিবি D27 তো সকলোৰে নাম লিখা আছে তো সকলো দেখুৱাই আছোঁ এইটো এটা হৈছে ৱেবছাইট আমাৰ টংলাৰ নতুনকৈ অ'পেন কৰা হৈছে যোৱা 22 তাৰিখৰ পৰা তো আপোনালোকে এতিয়া ঘৰতে বহি কেনে অৰ্ডাৰ কৰি খাব পাৰিব ফাষ্টফুড আৰু এই ফাষ্টফুডটো অৰ্ডাৰ কৰিব আপুনি গুগলত যাই কেনে গুগলত চাৰ্চ কৰিলে হ'ল এটা ৱেবছাইটটোৰ নাম হৈছে bitmefoods.in এইটো কেনেকৈ চাৰ্চ কৰিব লাগে সকলো মই আপোনালোকক দেখুৱাই আছোঁ তো চাই থাকক bitmefoods.in তো ইয়াতে টাইপ কৰিলে হ'ল তো টাইপ কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ স্ক্ৰীনত ওলাই যাব গোটেই যিমান টংলাৰ ৰেষ্টুৰেণ্ট আছে তো সকলো ৰেষ্টুৰেণ্টৰে গোটেই আইটেমবোৰ পূৰা শ্ব' কৰিব আৰু প্ৰথমতে শ্ব' কৰিছে চাই লওক হোৱাটছআপ নাম্বাৰ এই যিটো মানে ৱেবছাইটটোৰ যাৰ অ'নাৰ হয় তো তেওঁলোকৰ নাম্বাৰটো দিয়া আছে আৰু এইবোৰ চাই লওক তো গোটেই ফাষ্টফুডৰ আইটেমবোৰ তো সকলো দেখুওৱা হৈছে ইয়াতে আৰু কোন কোন ৰেষ্টুৰেণ্টৰ নাম সকলো আছে ইয়াতে তো আপোনালোকৰ যিখন ৰেষ্টুৰেণ্টৰ বস্তুৱে খাব মন যায় তো তেনেকৈ আপোনালোকে খাবৰ কাৰণে ইয়াতে অৰ্ডাৰ কৰিলে হ'ল ইয়াতে অৰ্ডাৰ কৰা পদ্ধতিটো আপোনালোকক সকলো দেখুৱাই আছোঁ এয়া চাই লওক গোটেইখিনি স্ক্ৰল কৰি দেখুৱালোঁ আপোনালোকক দেখুৱাই কেনে মই এতিয়া প্ৰথম অৰ্ডাৰ কৰিম এইটো 180 চিকেন বিৰিয়ানী তো ইয়াতে এড কৰিলোঁ এড কৰাৰ লগে লগে আধা ঘণ্টাৰ ভিতৰত আপোনালোকৰ ঘৰত পাই যাব তো এইখিনি চাই লওক আধা ঘণ্টাৰ ভিতৰত আপোনালোকে ঘৰত পাই যাব ঘৰত পোৱাৰ পিছত ইয়াতে কি আইটেম আপুনি অৰ্ডাৰ কৰিছে তাতে যদি আপোনাক 1 প্লেট লাগে বা 2 প্লেট লাগে তো ইয়াতে আপুনি এনেকৈ প্লাছ কৰিব পাৰিব ইফালে যদি কম লাগে তেতিয়া মাইনাছ কৰিব পাৰে তো প্লাছ কৰিলে আপোনাৰ চাওক 1 2 3 4 এইটো প্লাছ চিনটো মাৰিব লাগিব মাইনাছ কৰিলে তো মাইনাছ চিনটো মাৰিব লাগিব তাতে ইয়াতে এড টু কাৰ্ট তো এড টু কাৰ্ট কৰিব লাগিব এড টু কাৰ্ট কৰাৰ পিছত আপোনালোকৰ তাতে আহিব চেক আউট বুলি তো চেক আউট তো আপোনালোকৰ এয়া বিলখন মানে যিটো আইটেম আপোনালোকে এড কৰিলে তাতে 180 দেখাইছে আৰু এটা ইয়াতে 200 কিয় দেখালে গম পালেনে তো ইয়াতে চাৰ্জটো ল'ব তো চাৰ্জটো লোৱাৰ কাৰণে আপোনালোকে 5 কিলোমিটাৰ ভিতৰত যদি হয় তেতিয়াহ'লে চাৰ্জ নলয় যদি 5 কিলোমিটাৰ দূৰত হয় তেতিয়াহ'লে চাৰ্জটো ল'ব আৰু ইয়াতে আপোনাৰ মানে মই এতিয়া অৰ্ডাৰ কৰি আছোঁ যিহেতু মোৰ নামটো ইয়াতে লিখিলোঁ চাই লওক কমলজিৎ ডেকা তো আৰু ইয়াতে লিখিব লাগিব ইমেইল আইডিটো দিব লাগিব তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব তো মোৰ মোবাইল নাম্বাৰটো দি দিছোঁ তো ইউজাৰ নেমটো ক্ৰিয়েট কৰিব লাগিব মোৰতো যিহেতু কৰা আছে তো মই ইয়াতে জাষ্ট টাইপ কৰি দিছোঁ তো এয়া চাই লওক আৰু ইয়াতে আপোনালোকৰ এড্ৰেছ আৰু মই মোৰ এড্ৰেছটো মই টকানকাটাৰ পৰা দি আছোঁ তো টকানকাটা বুলি দিছোঁ তো চাই লওক এয়া টকানকাটা আৰু মোৰ যিহেতু মই গাঁৱত হয় তো এইটো মোৰ এপাৰ্টমেণ্ট নাই কাৰণে মই এতিয়া কমা দি দিছোঁ আৰু আপোনালোকে টাউনৰ পৰা কৰে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ ইয়াতে টাউনৰ এপাৰ্টমেণ্টটো লিখি দিব পাৰিব আৰু ইয়াতে চিটি টাউন লিখা আছে টংলা তো পিনক'ড যদি দিয়া হয় তো পিনক'ডটো এনেকৈ লিখি দিব পাৰিব আৰু ইয়াতে আপোনাক যদি কিবা এক্সট্ৰা বস্তু লাগে তো যেনে ধৰক মই কণীৰ কথাটো তো কণীটো ইয়াতে মই এক্সট্ৰাকৈ লিখি দিছোঁ তো মোক এটা এক্সট্ৰা কণীও লাগে বুলি তো এনেকৈ লিখি দিলে তো আপোনালোকক তাতে সেই আপুনি যিটো আইটেম অৰ্ডাৰ কৰিছে তাৰে লগত এই কণীটো তাতে প্লাছ কৰি কেনে পইচাটো ইয়াতে পে'মেণ্ট কৰিব দিব পে'মেণ্ট কৰা মেথডটো এয়া চাই লওক QR কোড আছে তাতে আৰু ইয়াত প্লেচ অৰ্ডাৰ কৰি দিলে হ'ল তো অৰ্ডাৰ কৰাৰ পিছত ইয়াতে আপোনালোকে পে'মেণ্টটো পেড কৰিব পাৰিব আৰু প্লাছ এই অৰ্ডাৰ নাম্বাৰেৰে আপুনি চিলেক্ট কৰি চাই থাকিব পাৰিব কিমান দূৰ পাইছে আপোনাৰ পাৰ্চেলটো তো সকলো ইয়াতে শ্ব' কৰি থাকিব ইয়াতে তো আপোনাৰ গোটেই ডিটেইলছখিনি লিখা আছে এয়া চাই লওক তো এনেকৈ ইয়াতে চাব পাৰিব পে'মেণ্ট ডিটেইলছ পে' বাই QR কোড তো বৰ্তমান প্ৰচেছিঙত আছে মোৰতো ষ্টেটাছ তো ইয়াতে এনেকৈ চাব পাৰিব পে'মেণ্ট ষ্টেটাছ বুলি আছে বস্তুখিনি তো সকলো চাব পাৰিব ইমান ধুনীয়া সুবিধা টংলাৰ বাবে আৰু টংলাত আপোনালোকৰ ইয়াতে সেইকাৰণে দিয়া হৈছে জানে কি খাব ভাল পায় তো তেনেকৈ জানৰ মতে আপোনালোকৰ অৰ্ডাৰ কৰিব আৰু খাব পাৰিব
তো আজিলৈ এৰিছোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব সকলো কমেণ্ট কৰি, আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ নতুনবোৰে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। থেংকছ ফৰ ৱাচিং। বাই বাই।